বিশিষ্ট আলিম তথা ইছলামিক চিন্তাবিদ মৌলানা চিৰাজউদ্দিন ৰব্বানী হুজুৰৰ আকস্মিক মৃত্যু। যোৱাকালি হাৰ্ট এটেক হোৱাত সন্ধিয়া লৈ যোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ। মেডিকেল কলেজ পোৱাৰ পূৰ্বেই 8:10 শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট মৌলানাজনে। আমি আৰু কেতিয়াও নাপাওঁ এইগৰাকী বিশিষ্ট আলিম তথা ইছলামিক চিন্তাবিদ চিৰাজউদ্দিন ৰব্বানী চাহাবক। দীৰ্ঘদিন শিক্ষকতাৰ লগতে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়ি তোলা মৌলানা চিৰাজউদ্দিন ৰব্বানী হুজুৰৰ আকস্মিক মৃত্যু। হঠাৎ হুজুৰৰ আকস্মিক মৃত্যুৰ খবৰে দুখত ভাগি পৰিল সমগ্ৰ হোজাই অঞ্চলবাসী। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ হোজাই অঞ্চলত শোকৰ ছাঁ বিয়পি পৰে। এসময়ত সমাজৰ লগতে ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁ আছিল মণিমুকুতা। তেওঁ জীৱিত কালত ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ লগতে AIUDF দলত থাকি সমাজৰ উন্নয়নৰ হকে মাত মতাৰ লগতে কামো কৰি গৈছিল। হয়, লাখ লাখ লোকৰ উপস্থিতিত জানাজাৰ নামাজ সম্পূৰ্ণ বিশিষ্ট আলিম ও ইছলামিক পণ্ডিত মৌলানা চিৰাজউদ্দিন ৰব্বানী চাহাব। হয়, লাখ লাখ লোকৰ উপস্থিতিত জানাজাৰ নামাজ সম্পন্ন কৰে বিশিষ্ট আলিম ও ইছলামিক পণ্ডিত মৌলানা চিৰাজউদ্দিন ৰব্বানী। মহান আল্লাহ তালাই আমাৰ মাজৰ পৰা লৈ গ'ল তেওঁক। আমি আৰু কেতিয়াও নাপাওঁ এই মহান ব্যক্তিজনক। আজি সন্ধিয়া 6:30 মহান ব্যক্তি মৌলানা চিৰাজউদ্দিন ৰব্বানী চাহাবৰ জানাজা নামাজ সম্পন্ন কৰা হয়। আচলতে তেওঁ হৈছে ডবকাৰ ৰোৱাৰ পাৰৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকৰ্মী। কাৰণ তেওঁ আছিল ৰাইজৰ বাবে মণিমুকুতা। তেওঁ জীৱিত কালত ৰাইজৰ লগত আছিল বহুতো ভাল সম্পৰ্ক। চিৰাজ ৰব্বানী হুজুৰ বুলি ক'লে সকলোৱে চিনি পায় তেওঁক। জীৱিত কালত শিক্ষকতাৰ লগতে AIUDF দলৰ হোজাই জিলাৰ উপ সভাপতি আছিল তেওঁ। এইগৰাকী মহান ব্যক্তিয়ে অৱশেষত ত্যাগ কৰিলে এই মায়াৰ পৃথিৱী। আপোনালোকে সকলোৱে জানে আমাৰ কোৰাণত এটি আয়াত আছে, কুল্লু নাফসিন যায়কাতুল মউত, প্ৰাণী মাত্ৰই মৃত্যুৰ সোৱাদ ভোগ কৰিব লাগিব। আৰু আন আয়াতত আছে ইজা জা আজালুহুম লা ইস্তাখিৰুনা সাআতাম ওয়া লা ইস্তাকদিমুন, যেতিয়া মানুহৰ মৃত্যু আহে 1 ছেকেণ্ড ইফাল সিফাল নহয়। আৰু সেই গতানুগতিক ভাৱেই আজি চিৰাজ ৰব্বানী চাহাবৰ বিয়োগ ঘটিছে। হয়, কিন্তু মৌলানা চিৰাজ ৰব্বানী চাহাব এনে এজন ব্যতিক্ৰম ব্যক্তি আছিলে বা আলিম আছিলে। তেওঁ অৰে জীৱনটো, তেওঁ প্ৰথম অৱস্থাত আৰ্থিক অৱস্থা দুৰ্বল আছিল যদিও কিন্তু অৰে জীৱন তেখেতে সমাজ ব্যৱস্থাৰ লগত আছিল। আৰু কেৱল ধৰ্মীয় কামতেই নহয়, ধৰ্মীয় কামৰ লগতে সামাজিক প্ৰত্যেকটো কামত তেখেত জড়িত আছিল আৰু সদায় সমাজৰ হৈতেও কাম কৰি গৈছিল। মই তেখেতৰ লগত বিভিন্ন ধৰ্মীয় সভা সমিতিত গৈছো, সভা কৰিছো। তেখেতৰ যিখিনি বক্তব্য, তেখেতৰ যিটো মেণ্টেলিটি, তেখেতৰ যিটো মন মানসিকতা, চিন্তাধাৰা বহুত ব্যতিক্ৰম আছিল। আজি সেই ব্যক্তিজন আমাৰ পৰা গুচি গ'ল। আজি জানাজাত এই ৰাতি এন্ধাৰ ৰাতি মানুহে আহিব পৰা নাই। এই মুহূৰ্তত আপোনালোকে গোটেই যদি দৃশ্য উপভোগ কৰিছে, আপোনালোকৰ কেমেৰা যদি গোটেই দৃশ্যবোৰ দেখুৱাইছে, তেতিয়াহ'লে মানুহৰ উপস্থিতি এইটো প্ৰমাণ কৰে তেখেতে মানুহৰ অন্তৰত স্থান লাভ কৰিছিল বা অন্তৰ জয় লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়েহে মই অসম ৰাজ্যিক জমিয়তুল উলামাৰ তৰফৰ পৰা তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। তেখেতৰ বিদেহী আত্মাৰ কাৰণে চিৰ শান্তিৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা কৰিছো আৰু তেখেতৰ কাৰণে আমি শোক প্ৰকাশ কৰিছো। আৰু আমি সকলোৱে দোৱা কৰিছো আল্লাহ তবাৰক তাআলাই যাতে তেখেতক জান্নাতুল ফিৰদাউছ দান কৰে। আমিন।